ইতিমধ্যে আমি খবৰ পাইছোঁ আৰু বিশেষভাৱে দুখ প্ৰকাশ কৰিছোঁ, যিহেতুকে বন্যহস্তী প্ৰাণী ইয়াত ইতিমধ্যে মৃত্যু আমি দেখিবলৈ পাইছোঁ আৰু আমি ৰাইজে হতাশ হৈছোঁ, যিহেতুকে আমি দেখিছোঁ বিগত সময়ৰ পৰা ধৰি বন্যহস্তী প্ৰাণী কেতিয়াবা ৰেল লাইনত ট্ৰেইনৰ সন্মুখত আহি তেওঁলোক মৃত্যু হয়। তেনেধৰণে দেখিছোঁ আমি জীৱ জন্তু ট্ৰেইন লাইনত, কিন্তু এনেধৰণে এটা মুকলি ঠাইত য'ত নেকি একো তেওঁলোকৰ এটা মানে সমস্যাৰ সৃষ্টি নহয়, তেনেকুৱা এটা জেগাত কি হিচাপে মৃত্যু হ'ল বন্যহস্তী প্ৰাণী। গতিকে ইয়াৰ ওপৰত কিন্তু এটা তদন্ত হ'ব লাগে আৰু আমাৰ এটা ৰাইজৰ দাবী আছে, এইটো কোনো ধৰণৰ মানে পোষ্টমৰ্টম নকৰাকৈ যাতে বন বিভাগে ইয়াত মানে তেওঁলোক নিজাববীয়াকৈ ইয়াত মানে তেওঁক মানে দাহ কৰিব নালাগে বা তাক পুতিব নালাগে, এইটো এটা আমাৰ দাবী আছে। আৰু এইবিলাক পৰ্যায় আমি দেখিবলৈ পাইছোঁ, আগতেও এনেকুৱা ধৰণৰ ঘটনা হৈছে আৰু এই ঘটনাখিনি লুপ্ত হৈ যোৱাৰ নিচিনা দেখা পাওঁ। গতিকে আমাৰ পুনৰ এটা দাবী আছে ৰাজ্যিকভাৱে, যাতে ইয়াত পোষ্টমৰ্টম হ'ব লাগে। ইয়াৰ ৰিপৰ্টটো কি হ'ব, ৰিপৰ্ট যদি অন্যতম ধৰণৰ আহে, কিন্তু আমি অসমৰ ছাত্ৰসন্থাই আৰু ইয়াৰ স্থানীয় ৰাইজে কিন্তু আমি কোনোদিনে ক্ষমা নকৰোঁ আৰু ইয়াৰ এটা বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি চৰকাৰকো দাবী জনাম, প্ৰশাসন বিভাগক দাবী জনাম যে ইয়াত উচিত ব্যৱস্থা হ'ব লাগে। যিসকল লোকে এই কাণ্ড কৰিছে, কাৰণ আপোনালোকে নিশ্চিতভাৱে এনেকুৱা এটা ঠাইত ইয়াত এটা দলনি নাই। আমি দেখিছোঁ ক'ৰবাত এটা দলনি থাকিলেও ইয়াত বন্যহস্তী প্ৰাণী তাত অশান্তি তেওঁলোকৰ কিবা এটা মৃত্যু হ'ব পাৰে, কিন্তু ইয়াতে ইমান সুন্দৰ এটা পৰিৱেশ, ইমান এটা জাগাত কেনেকুৱা ধৰণে ইয়াত মৃত্যু হ'ল। গতিকে ইয়াত উচিত তদন্ত হ'ব লাগে, পোষ্টমৰ্টম হ'ব লাগে। উইদাউট পোষ্টমৰ্টমত যাতে ইয়াত কোনো কাৰণত বন বিভাগে ইয়াত মানে এই মৃত্যু হৈ থকা আমাৰ বন্যহস্তীটোক কোনো কাৰণত তেওঁলোক পুতিব নালাগে বুলি আমাৰ এটা আহ্বান আৰু লগতে দাবী জনাইছোঁ। হয়, এইখিনি ২ নং লেংটেং বস্তি বুলি কয়। যোৱা ৰাতি প্ৰায় 11:30মান বজাত এজনী বনৰীয়া হাতী ইয়াতে আহি পেলাই মৃত্যুমুখত পৰিছে আৰু আমি বন বিভাগৰ চালনা ৰেঞ্জ শালবাৰী বিট আমি আহি পেলাই হাতীটো প্ৰত্যক্ষ কৰোঁহি। হাতীজনী প্ৰত্যক্ষ কৰোঁ, দেখিছোঁ যে এজনী মাইকী হাতী ইতিমধ্যে মৃত্যুমুখত পৰিছে আৰু ওচৰতে এঘৰ মানুহৰ বেক চাইডে এখন পথাৰ আছে, পথাৰত বৰষুণৰ কাৰণে পানী হৈছে আৰু সেই এতিয়া বৰ্তমান হাতীজনী পানীৰ মাজতে মৃত্যুমুখত পৰি আছে। আমি ভেটেনেৰী ডক্টৰকো আমি খবৰ দিছোঁ, তেখেতসকল অহাৰ পিছতহে হাতীটোৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছতহে আমি সবিশেষ জানিব পাৰিম প্ৰকৃততে হাতীজনীৰ মৃত্যু কিহৰ কাৰণে হৈছে। আমি ইয়াতেই কৰিব লাগিব, ওচৰতে অকণমান হ'ব, পানীৰ পৰা উঠাই আনি পেলাই আমি অকণমান সমান ঠাইত আমি সমাধিস্থ কৰিব লাগিব। হাতীটো হৈ পেলাই কাৰ্বিৰ গাঁৱৰ পৰা আহিছে, আহি পেলাই শব্দ পাইছোঁ ৰাতি 11টামান বজাত। শব্দ পাই উঠিছোঁ, উঠি পেলাই টৰ্চ মাৰিছোঁ, নাই একো। আহি পিনে টৰ্চ মাৰি চাইছোঁ, ইয়াত পৰি আছে। লগত বহুত হাতী আছিলে, সেইকেইটা গুচি গ'ল, এইটো পৰি আছে। সেইটোতো মই একো ক'ব পৰা নাই, কি কাৰণত মৰিছে মইতো একো এইটো বুজি পোৱা নাই। 11টামান বজাত গম পাইছোঁ, 11টা 11:30মান হ'ব। লগে লগে ফৰেষ্ট ডিপাৰ্টমেণ্টত ফোন মাৰিছে, মই নিজেই মাৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।